এয়া লগত এডাল লাঠি লৈ লৈছোঁ আৰু আমি ট্ৰেকিং কৰি গৈ আছোঁ কমলাবাৰীৰ মাজে মাজে। চাওক ট্ৰেকিং কৰিবৰ কাৰণে কিমান এটা সুন্দৰ ব্যৱস্থা কৰি দিছে। বাঁহৰ মাজে মাজে বাঁহনিৰ মাজে মাজে আমি গৈ আছোঁ আৰু লগতে ইয়াত বহাৰ ব্যৱস্থাও আছে। ট্ৰেকিং কৰি আপোনাৰ ভাগৰ লাগিলে ইয়াত আপুনি বহিব পাৰিব। সুন্দৰকৈ বহাৰ ব্যৱস্থা কৰি দিছে আৰু এইটো এটা চাওক ভিউ পইণ্ট। এয়া আমাৰ ঐতিহাসিক নাগালেণ্ড নগা ৰাজ্য নগাপাহাৰৰ সৌন্দৰ্য, যি সৌন্দৰ্যই আমাক প্ৰতিবাৰে আকৰ্ষিত কৰে। আমি আহিছোঁ কমলাবাৰীলৈ আৰু কমলাবাৰীত যিহেতু ট্ৰেকিঙৰ এতিয়া ব্যৱস্থা কৰিছে আৰু আজিৰ পৰা মুকলি হৈছে কমলাবাৰী, সেয়ে লাহে লাহে ট্ৰেকিং কৰিম আৰু আমি জেগাটো দেখাম। কিন্তু পূৰ্বতে আমি এনেকুৱা দীঘলীয়া যিটো ব্লগ বুলি কয় এইটো আমি বনোৱা নাই, কিন্তু এইবাৰ বনাবলৈ মই চেষ্টা কৰিছোঁ আৰু আপোনালোকে চাই যাব বুলি আশা কৰিছোঁ। আৰু যিহেতু কমলাবাৰীৰ এটা বিশেষ ইতিহাস আছে, কমলাবাৰীৰ ঐতিহ্য, বাৰেৰহণীয়া ঐতিহ্য আৰু ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য, এই সৌন্দৰ্যৰ কথা আমি বিশেষভাৱে আপোনালোকক বৰ্ণনা নকৰিলেও হ'ব। এইবোৰ আমি এতিয়া গৈ আছোঁ আৰু আমাৰ লগত আছে ভাস্কৰজ্যোতি মহন্ত। নমস্কাৰ, নমস্কাৰ। আমি আৰু অভিজ্ঞতা পাছত কৈ যাম, হয় নাই ভাস্কৰ দা? ষ্টাৰ্ট কৰিছোঁ, ট্ৰেকিং কৰিম আৰু কমলাবাৰী গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম। মানে পূৰ্বতে এই ঠাইখিনিয়েই মেইন কমলাবাৰী হিচাপে জনা গৈছিল। আগতে মানুহ ইয়ালৈ আহিছিলে আৰু লাহে লাহে প্ৰসাৰতা বৃদ্ধি পালে আমি দেখাই গৈ থাকিম। খালি ইয়াত অলপ সৰু সৰু মহটো আছে, যিটো কামুৰি দিলে স্কিনত আপোনাৰ এই গুটি উঠি অহাৰ সম্ভাৱনাটো বেছি থাকে। তথাপিও চাওক, এইটো হৈছে ঐতিহাসিক এখন দলং। ট্ৰেকিঙৰ যিটো ক্ষমা কৰিব, প্ৰথম অৱস্থাত যি কমলাবাৰী আছিলে, কমলাবাৰী এইটো ব্যৱস্থা আছিলে, এখন দলং আছিলে আৰু এই ঠাইখিনি আছিলে। এইখিনি মই আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। আৰু যি এক পৰিৱেশ আছিলে, সেই পৰিৱেশ প্ৰথম অৱস্থাত কমলাবাৰী ইয়াৰ পৰাই আৰম্ভ হৈছিলে আৰু সেই কমলাবাৰী এতিয়া লাহে লাহে প্ৰসাৰতা বৃদ্ধি পাইছে। মই আপোনালোকক দেখাই গৈছোঁ। ইয়াতে আগত খানাটো ইয়াতে খাইছিলে, পিকনিক স্পট। পূৰ্বতে এই ঠাইখিনি বহুত বেছি ধুনীয়া আছিলে, ট্ৰেকিঙৰ সুবিধা মানে পূৰ্বতে এইখিনি মুকলি আছিলে, কিন্তু এতিয়া লাহে লাহে এইখিনি জংঘলে আৱৰি ধৰিছে। তথাপি ইয়াৰ যি পৰিৱেশ, এই পৰিৱেশটো অতি নান্দনিক। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ একেবাৰে ওচৰৰ ঠাই বুলি ক'লেও ভুল কোৱা নহ'ব। পাহাৰ নাগালেণ্ডৰ সৌন্দৰ্য দেখিবলৈ পোৱা যায়। আমি আহি আছোঁ সন্ধান কৰি কৰি, এইটো পথ এতিয়া হয় নহয় নাজানো, কিন্তু ক'লৈকে যাব পাৰি আমি যাবলৈ চেষ্টা কৰিম। এয়া আহি আছোঁ, ক'ৰ পাওঁ কিন্তু আমি গম পোৱা নাই। আৰু যেতিয়া আপোনাৰ মন অশান্তি বা ভাল নালাগে, সেই সময়খিনিত যদি আপুনি আহে এনেকুৱা ঠাইলৈ, বহুত বেছি ভাল লাগিব। বা যদি আপুনি প্ৰেছাৰত আছে, সেই প্ৰেছাৰত থকা সময়খিনিতো ইয়ালৈ আহিলে আপোনাৰ ভাল লাগিব। চাওক কিমান এটা ধুনীয়া এয়া ট্ৰেকিং এটা ব্যৱস্থা কৰিছে। এয়া কমলাবাৰীৰ ভিতৰত ট্ৰেকিঙৰ যি ব্যৱস্থা আছে, আহিব পাৰে আপোনালোক অতি সুন্দৰকৈ বাঁহৰ তলে তলে আহিব পাৰে। এয়া চাওক, আমি আহি আছোঁ ঘন জংঘলৰ মাজেৰে কমলাবাৰীৰ যি ট্ৰেকিং পইণ্ট, এই ট্ৰেকিং পইণ্ট আপোনালোকক দেখাই গৈছোঁ। ইয়াত ব্যৱস্থা কৰি দিছে আৰু আমি দেখিছোঁ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা শিক্ষাৰ্থীসকলেও এই ট্ৰেকিং কৰা ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু কমলাবাৰীৰ এই ভিতৰৰ ঠাইখিনি আপোনালোকক দেখাই গৈছোঁ। এয়া চাওক, আমি আপোনালোকক দেখাইছোঁ ট্ৰেকিঙৰ ব্যৱস্থা কৰিছে আৰু আপোনালোক কিমান দূৰলৈকে ইয়াৰ সুবিধা কৰিছে চাওক। এয়াই হৈছে প্ৰাকৃতিকভাৱে অতি সুন্দৰ মনোৰম ঠাই, গেলেকী কমলাবাৰী। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে, ইয়াত যথেষ্ট বাঁহৰ উৎপাদন আছে আৰু এই বাঁহৰ উৎপাদন আৰু এই বাঁহনিৰ মাজে মাজেই গেলেকী কমলাবাৰীৰ ভিতৰত এইদৰে ট্ৰেকিং পইণ্ট বনোৱা হৈছে। আমি বাঁহৰ মাজে মাজে এতিয়া গৈ আছোঁ। আৰু যি নহওক, অতি মনোৰম ঠাই, অতি সুন্দৰ,
পৰিৱেশ আৰু বাঁহৰ যি চাহিদা কমলাবাৰী বাঁহৰ বাবেও বিখ্যাত বুলি ক'লেও ভুল কোৱা নহয়। এয়া লগত এডাল লাঠি লৈ লৈছোঁ আৰু আমি ট্ৰেকিং কৰি গৈ আছোঁ কমলাবাৰীৰ মাজে মাজে। চাওক ট্ৰেকিং কৰিবৰ কাৰণে কিমান এটা সুন্দৰ ব্যৱস্থা কৰি দিছে। বাঁহনিৰ মাজে মাজে আমি গৈ আছোঁ আৰু লগতে ইয়াত বহাৰ ব্যৱস্থাও আছে। ট্ৰেকিং কৰি আপোনাৰ ভাগৰ লাগিলে ইয়াত আপুনি বহিব পাৰিব। সুন্দৰকৈ বহাৰ ব্যৱস্থা কৰি দিছে আৰু এইটো এটা চাওক ভিউ পইণ্ট। এয়া আমাৰ ঐতিহাসিক নাগালেণ্ড নগা ৰাজ্য নগা পাহাৰৰ সৌন্দৰ্য, যি সৌন্দৰ্যই আমাক প্ৰতিবাৰে আকৰ্ষিত কৰে। আৰু এই সুন্দৰ ঠাইখিনি নাগালেণ্ডৰ ভিউ পইণ্ট ইয়াৰ পৰা আপুনি দেখিবলৈ পাব। আমি এতিয়া গৈ আছোঁ ট্ৰেকিং কৰি আৰু ভিতৰলৈ গৈ আছোঁ পাহাৰ বগাই আৰু গেলেকী কমলাবাৰী প্ৰতিবাৰে মানুহে বিচাৰি থাকে এইবাৰ বিশেষত্ব কি গেলেকী কমলাবাৰী। আৰু এইবাৰ বিশেষত্ব হৈছে ইয়াত ট্ৰেকিঙৰ ব্যৱস্থা কৰিছে। ইখন পাহাৰৰ পৰা সিখন পাহাৰ বগাব পাৰিব আৰু কমলাবাৰীৰ যি নান্দনিক সৌন্দৰ্য এই সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আৰু চাওক বাঁহনিৰ মাজে মাজে চাৰিওদিশে বাঁহ পাহাৰ, ইয়াৰ মাজে মাজে আপোনালোকে আহিব পাৰিব। আমি পৰিৱেশ দেখাই গৈছোঁ। এয়া চাওক ডাঠ বাঁহনিৰ মাজে মাজে জংঘলৰ মাজে মাজে আমি গৈ আছোঁ ট্ৰেকিং কৰি গৈ আছোঁ। ৰাস্তা বন্ধ নে আছে? বাঁহনিৰ মাজে মাজে আপোনালোকক দেখাই দিছোঁ। যি নহওক ৱাও কি সুন্দৰ। জেকেট খুলি ল'ব লগা হৈছে, গৰম উঠি গ'ল। এইবাৰ এটা বিশেষত্ব পাব আপোনালোকে, নতুনত্ব পাব, য'ত ট্ৰেকিঙৰ ব্যৱস্থা কৰিছে। কমলাবাৰী ইখন পাহাৰৰ পৰা সিখন পাহাৰলৈ আপোনালোক যাব পাৰিব বাঁহনিৰ মাজে মাজে। লগত আপোনালোকে সাৰথি হিচাপে এডাল বাঁহৰ ডাং লৈ ল'ব পাৰে, নহ'লে আপোনালোকৰ পাহাৰ বগাওঁতেও কষ্ট হ'ব পাৰে। আৰু চাওক ইখন পাহাৰৰ পৰা সিখন পাহাৰলৈ যি এক পৰিৱেশ, সেই পৰিৱেশ সৌন্দৰ্য উপভোগ কৰিব পাৰে সমান্তৰালভাৱে বাঁহৰ মাজে মাজে, বাঁহনিৰ মাজে মাজে। বাপৰে বগাই গৈ আছোঁ আমি এতিয়া। আৰু আপোনালোকক সম্পূৰ্ণ যিটো ভিডিঅ' গোটেই ব্লগটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ এনেকৈ, আমি থুলমূলকৈ আপোনালোকক পূৰ্বতে ভিডিঅ'বোৰ দেখাই যাওঁ, কিন্তু এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কিমান দূৰ আপোনালোকে আচলতে গেলেকী কমলাবাৰীত ট্ৰেকিং কৰিব পাৰিব ইখন পাহাৰৰ পৰা সিখন পাহাৰলৈ। ইয়াৰ ডিষ্টেঞ্চ আপোনালোকক দেখাই গৈছোঁ, আমি গোটেই ভিডিঅ'টো আপোনালোকক দেখাই গৈছোঁ। চাওক এয়া আকৌ এতিয়া আমি ডাউন হ'ম ইখন পাহাৰৰ পৰা সিখন পাহাৰলৈ। আমি এইদৰে গৈ আছোঁ আৰু ইয়াৰ পৰিৱেশ আপোনালোকক দেখাই গৈছোঁ। চাওক ইয়াত বাঁহৰ চাহিদা আচলতে কিমান। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল আৰু কিনাৰতেই আছে আমাৰ নাগালেণ্ড ৰাজ্য, আৰু ইয়াতে কিমান এটা সৌন্দৰ্য, সেই সৌন্দৰ্য উপভোগ কৰিব পাৰিব। বাঁহৰ যিমান চাহিদা আছে, আমাৰ চক কিমান আমি সম্পদশালী বা সম্পদৰ ক্ষেত্ৰত আমি কিমান ধনী বুলি ক'লেও ভুল কোৱা নহ'ব। কিমান যে কি আছে আচলতে। আৰু এই ট্ৰেকিং আমি কৰি ইতিমধ্যে এই পথটো ওলাইছোঁ আৰু আমি ৰাস্তা ওলালোহি। আৰু এই পথটো দিয়েই বৰ্তমান সময়ত এই পথটো দিয়ে ইয়াত এটা আমাৰ BOP বনি আছে, এই BOPলৈ যোৱা মূল পথটো হয়। আৰু আমি ট্ৰেকিং কৰি এতিয়া ৰাস্তা পালোহি।